এটা বৃহৎ হাতীৰ জাক যোৱা কিছুদিন ধৰি গাঁৱত বিচৰণ কৰি আছে। আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ এটা বৃহৎ বন্যহস্তীৰ জাক, আৰু এই হাতীৰ জাকটোৱে বৃহৎ দৈগুং মৰঙি আৰু ইয়াৰ কাষৰীয়া অঞ্চলত বিচৰণ কৰি আছে। আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক সেই এক্সক্লুচিভ দৃশ্য দেখুৱাইছোঁ এটা বৃহৎ হাতীৰ জাক, আৰু গণনা কৰিব পৰা নাই এই মুহূৰ্তত প্ৰায় ৮০টাৰো অধিক হাতী এই জাকটোত দেখা গৈছে। আৰু পুৱাৰ ভাগত গাঁৱৰ যি মূল ৰাজপথ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত আমি দেখা পাইছিলোঁ যে গাড়ী আৰু হাতী একেলগে পাৰ হৈছে, আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক এক্সক্লুচিভ দৃশ্য বৃহৎ হাতীৰ জাক। পথাৰ যি এই দৈগুং অঞ্চলৰ বৃহৎ পথাৰ, সেই পথাৰত উৰে নিশা ধান খোৱাৰ পিছত এতিয়া দেখা গৈছে যে এনেধৰণে ইয়াৰ কাষৰ যি বিল, সেই বিল পাৰ হৈছে। আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক সেই এক্সক্লুচিভ দৃশ্য দেখুৱাৰ চেষ্টা কৰিছোঁ। মই এজন স্থানীয় লোক আছে, মই তেওঁৰ পৰা জানিবৰ বাবে চেষ্টা কৰিম। বৃহৎ হাতীৰ জাক, এই অঞ্চলটো কি অঞ্চল বুলি কয়? এইটো পৰা আপোনাৰ ক'ব কেন্দুগুৰি দৈগুং, আপোনাৰ কেন্দুগুৰি চাপৰি, মিঠাম চাপৰি। হয়, যিহেতু আপোনাৰ গোটেই ৰাতি ইয়াত মানুহখিনি শুব পৰা নাই, কাষতে খেতি আছে, খেতি বাতি গোটেইখিনি খাই বৈ নষ্ট কৰি আপোনাৰ হাতী এতিয়া কিনো কম, তেওঁলোকৰ ইমান ডাঙৰ পেটটো ভৰিবলৈ যিহেতু আৰু বোকে পিয়াহে থাকে। কিমান মান আছে হাতী ইয়াত? হাতী আপোনাৰ প্ৰায় ৫০-৬০জনমান আছে ইয়াত। আপোনাৰ একজেক্টলি ইয়াত ক'ব নোৱাৰি, এতিয়া হিচাপ কৰা নাই, কিন্তু ১২৫জনৰ এটা দল হাতী, কিন্তু সেইটো গোটেই মানে ভাগ হৈ আছে ইয়াত, একে জেগাতে ১২৫জন নাই, ভাগ ভাগে হৈ আছে, মানে গোটেই হাতীখিনি ইয়াত নাই। আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ যে যথেষ্ট এটা ডাঙৰ হাতীৰ জাক, আৰু সেই হাতীৰ জাকটো কেইবাটাও ভাগত বিভক্ত হৈ এনেধৰণে পথাৰ যি আছিলে সেই পথাৰত পৰা এই মুহূৰ্তত দেখা পাইছোঁ যে আন এখন পথাৰলৈ আন এটা অঞ্চললৈ হাতী জাকটো ঢাপলি মেলিছে। আমি পোনপটীয়াকৈ সেই এক্সক্লুচিভ দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুৱাৰ চেষ্টা কৰিছোঁ। মই পুনৰ কৈছোঁ যে হাতীৰ এটা বৃহৎ জাক কেইবাটাও ভাগত বিভক্ত হৈ এই হাতীৰ জাকটোৱে এই সমগ্ৰ ইয়াত যি দৈগুং, পংকিয়াল, মিঠাম চাপৰি, কেন্দুগুৰি, জাঠিপটীয়া, হালোৱা গাঁও, এই বিভিন্ন অঞ্চলত আজি কিছুদিন ধৰি এনেধৰণে আচলতে বিচৰণ কৰি আছে খাদ্যৰ বাবে। আৰু এই হাতীৰ জাকটোক লৈ স্থানীয় অঞ্চলৰ যিসকল লোক আছে সেই লোকসকলে আতংকৰ মাজত উৰে নিশা উজাগৰে পাৰ কৰিব লগা হৈছে। পোৱালি আছে, যথেষ্ট সৰু সৰু পোৱালি। কবিনে সেই দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুৱাইছে। আৰু সমান্তৰালভাৱে যি ইয়াৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ, সেই ৰাষ্ট্ৰীয় ঘাইপথত আমি দেখা পাইছোঁ যে বহু সময় এটা হাতীয়ে, এই জাকটোৰ পৰা ফালৰি কাটি যোৱা এটা হাতীয়ে ৰাষ্ট্ৰীয় ঘাইপথেৰে বহু দূৰ, প্ৰায় ১.৫ কিলোমিটাৰ পথ ৰাষ্ট্ৰীয় ঘাইপথেৰে মাজে মাজে গৈ আছিল, আৰু লগত দেখা পাইছোঁ যে আমি বাইক আৰু বাছ একেলগে গৈছিল। আমি পোনপটীয়াকৈ সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ, কি ধৰণে সেই হাতীৰ জাকটো এই মুহূৰ্তত পথাৰ পাৰ হৈ আন এখন পথাৰলৈ ঢাপলি মেলিছে। এনেধৰণেই আজি কিছুদিন ধৰি এই অঞ্চলটোত বনৰীয়া হাতীয়ে বিচৰণ কৰি আছে। উৰে নিশা মানুহ উজাগৰে পাৰ কৰিব লগা হৈছে, আৰু এটা বৃহৎ হাতীৰ জাক কেইবাটাও ভাগত বিভক্ত হৈ এই অঞ্চলটোত বিচৰণ কৰি আছে। আৰু খাদ্যৰ অভাৱত আচলতে হাতীৰ জাকটো এনেকৈ পথাৰ এতিয়া বাছি লৈছে। হয় হয়, এতিয়া বৰ্তমান আপোনালোকে দেখা পাইছে যে আমাৰ এই আজি ৩০টা দিনে পাৰ হ'ল আমাৰ এই অঞ্চলত এই বনৰীয়া হাতীজাকে ইমানেই নষ্ট কৰিছে খেতি, কিন্তু ইয়াত কিন্তু কাৰ গাফিলতি আছে, ইয়াত বহুত কথা আছে ক'বলগীয়া। কিন্তু মেইন কথাটো কি হ'ল, আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিছে যদিও কিন্তু তেওঁলোকে কিন্তু যেতিয়া যাব লাগে, য'লৈ যাব লাগে তেতিয়া কিন্তু তেওঁলোকে নাযায়, আৰু তেওঁলোকৰ আচলতে গুলি কম আছিল। কিন্তু তথাপি মই সেইদিনা DFO চাহলৈ ফোন কৰি আৰু নুমলীগড় আমাৰ কৰ্তৃপক্ষ মিণ্টু সন্দিকৈ চাহলৈ ফোন কৰি তেওঁলোকৰ গুলি কিমান লাগে সেইটো কিনি দিম বুলিও তেওঁলোকক কৈছিলে। নিশ্চয় নিশ্চয়, আচলতে এই সকলো ক্ষোভত আছে, কাৰণ যেতিয়া চকুৰ সন্মুখত তেওঁলোকৰ পথাৰ নষ্ট হয়, সেই পথাৰ নষ্ট হোৱাৰ পিছত আচলতে মানুহৰ উৱা দিশ নোহোৱা হয়। এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে পথাৰত কি ধৰণে আহাৰ গ্ৰহণ কৰি আছে, আৰু আমি সমান্তৰালভাৱে দেখা পাইছোঁ যে বিদেশী লোকো ইয়ালৈ আহিছে, তেওঁলোকে হাতী ওচৰৰ পৰা দেখা পাইছে। ছাৰ, হাউ ইউ ফিলছ দ্য এলিফেণ্টছ ইন ফ্ৰণ্ট অফ ইউ, হাউ ইউ ফিলছ? No, they were very relaxed today. The elephants were just eating nicely, the people weren't chasing them, and now they're moving. Now the situation is man and elephant conflict because of food. Both are fight for food. Yes. Yeah, they both are. The problem, there's not enough food or forest for the elephant at the moment, so we need to reforest. That's what we need to do. And Professor, have you any source to solution this problem, man and elephant conflict? Any?
Professor Rajiv is, they are planting trees and grasses for elephants on private land that has been donated for the feeding of elephants. But it will take a long time, maybe 3-4 years. From where you come, sir? From South Africa. South Africa. Yes. Okay. আমি এনেধৰণে দেখা পাইছোঁ যে চাউথ আফ্ৰিকাৰ পৰা আমি পৰ্যটক ইয়ালৈ আহিছে আৰু আন এগৰাকী প্ৰবীণক দেখুৱাৰ বাবে অনুৰোধ কৰিছোঁ। এনেধৰণে আন এগৰাকী মহিলাকো আমি দেখা পাইছোঁ, পৰ্যটক তেওঁলোক চাউথ আফ্ৰিকাৰ পৰা আহিছে আৰু ইয়াত তেওঁলোকে সন্মুখৰ পৰা মেডাম এক্সকিউজ মি মেডাম এনেধৰণে ফ্ৰম হুৱেৰ ইউ কাম মেডাম ফ্ৰম হুৱেৰ ইউ কাম মেডাম We from Switzerland and South Switzerland. Africa. Yes. How you feel the situation, man and elephant conflict? Both are fight for food. There's a lot to say about that. This was just a very beautiful scene. How behind the fence to watch them eat from the swamp grass here. That was very beautiful, and people behaved very well. In general, it's a big problem because they have no fodder. We should reforest whenever we can in every single little patch that we should plant for the elephants and let them pass peacefully, because then no accident will happen. হয়, এনেধৰণে দেখা পাইছোঁ যে কেমেৰা লৈ এইসকলে ওচৰৰ পৰা হাতীৰ সৌভাগ্য লাভ কৰিছে আৰু ভিডিঅ' সংগ্ৰহ কৰিছে